বুজি পাইছা উত্তৰটো কিন্তু মই পোৱা নাই বুজি পাইছা নে পোৱা নাই সবে কোৱা পাইছো ওকে তো এইখিনি কথা কলো আৰু সকলোকে শুভেচ্ছা দিছো তোমালোকে এই ধৰণৰ চৰ্চা জ্ঞানৰ পিছত যে আমাৰ প্ৰজ্ঞাৰ পিছত আমি পঢ়িব লাগে ইনফৰমেশন নলেজ আমাক লাগে পঢ়া শুনা আমি নিজৰ কিতাপৰ উপৰিও আমি কৰিব লাগে আৰু নিজৰ সেলফ কনফিডেন্স ভুল হওক আগবাঢ়ি যোৱা সৎ পথে আগবাঢ়ি যোৱা এইখিনি কৰি মই মোৰ বক্তব্য এইটোৰ পৰা নিশ্চিতভাৱে ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো সাহস এই সাহসটো বৃদ্ধি হ'ব আৰু এই সাহসে নিশ্চিতভাৱে আমাক বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰিব ডিবেটিং ইয়াতে এটা মিনিষ্টাৰ দিছে কাৰোবাক অপজিশ্যনত ৰাখিছে সেইটো এটা মাধ্যম আমাৰ আজি আমি যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ আমি ডিচি কোন বা ডিচি কেনেকুৱা ডিচি মানুহজন কি আমি গম পোৱা নাছিলোঁ আমি দেখাই পোৱা নাছিলোঁ আজি এপিএছচিৰ সন্মানীয় প্ৰাক্তন অধ্যক্ষ মহোদয় অধ্যক্ষ হিচাপে তেখেতে আসন গ্ৰহণ কৰিছে ডিচি মহোদয় যেনেকৈ কৈছে যে তেখেতক ওচৰৰ পৰা লগ পোৱা সংসদৰ যিটো ধাৰা ভাৰত চৰকাৰে সংসদীয় পৰিক্ৰমা বিভাগৰ জৰিয়তে বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ মাজত তেওঁলোকে আৰম্ভ কৰিছে আৰু ইয়াৰ উদ্দেশ্যই হ'ল খুব সৰুৰে পৰা যাতে আমাৰ ল'ৰা ছোৱালীসকলে গণতান্ত্ৰিক ভাৱধাৰাৰে উদ্বুদ্ধ হৈ পৰৱৰ্তী সময়ত গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো মজবুত কৰিব পাৰে আৰু অন্যৰ মতামত আৰু এটা নেতৃত্ব দিয়াৰ তেওঁলোকে যাতে যি দক্ষতা লাগে তাক আহৰণ কৰিব পাৰে আজি তামোলপুৰত মই দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহী হৈছে আৰু জিলা প্ৰশাসনে এই ধৰণৰ এটা সুন্দৰ ৰোল প্লেয়িঙৰ যি অনুষ্ঠান আজি ইয়াত আয়োজন কৰিলে ইয়াৰ প্ৰভাৱ খুব সুদূৰ প্ৰসাৰী হ'ব আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান যাতে সঘনাই অনুষ্ঠিত কৰা হয় আৰু গতানুগতিক পাঠ্যক্ৰমৰ শিক্ষাতকৈ যাতে সমাজৰ লগত জড়িত যিসমূহ অভাৱ অভিযোগ আৰু বিষয় আছে তাৰ লগত ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে জড়িত হৈ যাতে সমাজখনৰ উন্নয়ন সাধন কৰিব পাৰে তাকে মই আশা কৰিছোঁ